নেতা মন্ত্ৰীয়ে নেদেখা দৃশ্যবোৰ এনেধৰণৰ 5 দিনে মহানগৰীত কৃত্ৰিম বানৰ কবলত বহু অঞ্চল স্থান পাঞ্জাবাৰীৰ জুৰিপাৰ ৰাস্তাত একাঠু পৰ্যন্ত পানী আৰু ঘৰবোৰৰ ভিতৰৰ অৱস্থা অবৰ্ণনীয় বানত বুৰি আছে বিছনাপত্ৰ আচবাব সামগ্ৰী বুৰি গৈছে শিক্ষাৰ্থীৰ জীৱনৰ অমূল্য বহু নথিপত্ৰ অৰিজিনেল এডমিট কাৰ্ড হায়াৰ সেকেন্ডাৰী যিখন এডমিট কাৰ্ড চাওক বান বিভীষিকাৰ পাছত আজি 5টা দিন পাৰ হৈ গৈছে তাৰ পাছত কি পৰিবেশ আমি দেখুৱাও এয়া হৈছে গুৱাহাটী ইউনিভাৰ্সিটি তেওঁলোকে যেহেতু অধ্যয়নৰত ছাত্ৰ তেওঁলোকৰ যিসমূহ যাৱতীয় আচবাব কেনেকৈ পানীৰ তলত এক প্ৰকাৰ নষ্ট হৈ গৈছে আজি তেওঁলোকে এনেকৈ শুকুৱাব লগা হৈছে আমি সেই পৰিবেশটো দেখুৱাইছো এখনো গুৱাহাটী ইউনিভাৰ্সিটিৰ কাগজ আমি দেখুৱাইছো এনেকৈ যিসমূহ তেওঁলোকৰ যাৱতীয় কাগজ পত্ৰ আছে সেয়া কিন্তু সম্পূৰ্ণৰূপে পানীত এক প্ৰকাৰ বুৰ গৈছিল আৰু কেৱল ইমানেই নহয় পাঠ্যপুথি টুকাবহি ল্যাপটপ স্কুটি সকলোৱে বুৰিল কৃত্ৰিম বানত 4 দিনে যি পাই তাকে খাই চলিবলগীয়া অৱস্থা শিক্ষাৰ্থীসকলৰ আমি 4 দিন ধৰি আজি খাব আজিহে বস্তু আনিছো মালিকে এদিন খাবৰ দিছিলে তাৰ পিছত কিবা কিবি খাই আছে মালিক ভাল কাৰণে আমি এতে ৰখিব পাৰিছো আৰু আজি আপোনালোকে চাইছে ৰুমত কিমান পানী আজি বৰষুণ দিয়াৰ লগে লগে জুৰিৰ পাৰ 6 মাইল কলাক্ষেত্ৰলৈকে আজি কোনো গাড়ী কোনো কি একো যাব নোৱাৰে তো আমি চৰকাৰক এটো অনুৰোধ জনাম পুৰণে হেতু বনোৱাতকে আমি যাতে ঘৰৰ পৰা ওলাব পাৰো ষ্টুডেন্ট সকলে ভালকে থাকিব পাৰে আমাৰ ল্যাপটপ দুটা গুছে কাগজপাতি যিমানখিনি আছিল গৈছে আৰু আমি তিনিটা ল'ৰা আবদ্ধ হৈ আছিল ৰুমত কল কৰিছো হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পৰা নাই আমি ভয় খাইছিলো যে ওলাব পাৰিম নে নোৱাৰিম পানীত এনেকা হেঁচা মাৰি ধৰিছিল আমাক তাৰ পিছত আপোনাৰ যিমান কাগজ আছিল সব গুছি গৈছে আমাৰ এটি স্কুটিটো বেয়া হৈ গৈছে ইয়াতে আছিল ইয়াতে স্কুটি বেয়া হৈ গল আমাৰ এনেকা পৰিবেশত আমি এতিয়া আছো মহানগৰীৰ মাজমজিয়াত এনে নৰক যন্ত্ৰণাৰে মুকাবিলা কৰা ছাত্ৰকেইজনৰ অনুৰোধ চৰকাৰলৈ এতিয়া ক'বলৈ গ'লে গাঁৱত যেনেকা চৰত পানী হয় পানী হলে কেনেকা দুখ লাগে আমি হেতু ফিল কৰিব পাৰিছো গুৱাহাটীত থাকি কেনে তো গভৰ্ণমেণ্টক এটো কথাই কম 6-7 বছৰ ধৰি আমি ইয়াতে আছো এই জুৰিবাৰৰ ৰাস্তাত 1 ইঞ্চিও ডেভেলপমেণ্ট নাই 1 ইঞ্চিও ডেভেলপমেণ্ট নালাটো এই আগৰ এই পুৰণা যেনেকুৱা আছিল হেনেকুৱাই আছে এই নালাৰো ৰাস্তাটো একে সেম অৱস্থা হৈ আছে অলপমান গভৰ্ণমেণ্টে অলপ নজৰ দিব লাগে এইটো অঞ্চলত আৰু এনেকুৱা অৱস্থাত আমি না কলেজ যাব পাৰিছো না কিবা কৰিব পাৰিছো আমাৰ যিমানখিনি ডকুমেন্টছ আছিল টেবুলৰ ওপৰেদি সবখিনি ভিজি গল এতিয়া এয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ আঁতৰৰ শ্ৰীমন্ত নগৰৰ দৃশ্য বাঘৰবাৰী এটা অঞ্চলত উপস্থিত আছো ইয়াৰ পৰিবেশটো দেখুৱাইছে জাৰ্নেলিষ্ট অজয় আছে মই যেটো স্থানত এই মুহূৰ্তত থিয় হৈ আছো এখন গাৰ্ডৱাল আপোনালোকে যদি চাই প্ৰায় 100 মিটাৰ এই গাৰ্ডৱালখন ভাগি গৈছে আৰু ভাগি যোৱাৰ মূল কাৰণটোৱে হৈছে পানীৰ যি আসলে জোৰ সেই পানীৰ জোৰত এক প্ৰকাৰ গাৰ্ডৱালখন এনেকৈ খহি পৰিছে আৰু যাৰ ফলত এটা বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে কৃত্ৰিম বানত এই গাৰ্ডৱালখন খহি যোৱাৰ ফলত বানৰ লগতে হাতীৰ ভয়েও খেদিছে বানাক্ৰান্ত ঘৰৰ ভিতৰত পানী ৰাস্তাত পানী হৈ বাদে দিয়ক তাৰ পিছত এইফালে আপোনাৰ গাৰ্ডৱাল ভাঙি গ'ল এটা হাতীৰ ভয় পানীৰ ভয় এটা হাতীয়ে সামনে না পানীয়ে কমাম ঘৰ পানী খিচি তত পোৱা নাই ইমান কালি পৰা খাব পাইছো না খুব পাইছো গোটেই ৰাতি বহিবে পহৰ হৈ গ'ল কথা হল নেতা মন্ত্ৰী এতিয়া ব্যস্ত কৃত্ৰিম বানৰ অদ্ভুত আজব কাৰণ ব্যাখ্যাত 4 ঘণ্টাৰ ভিতৰত মহানগৰীত পানী শুকাই যায় বুলি কোৱা মুখ্যমন্ত্ৰীয়ে USDMলৈ দুখ ঠেলি দায় সাৰিছে আনফালে 5 দিনে এনেদৰে নলাৰ গেলা পানীত আবদ্ধ হৈ জিয়াটো ভুগিছে জনতাই হাই হাই আমাৰ জনপ্ৰতিনিধি হাই মহানগৰী ভুল হৈছিল স্মাৰ্ট সিটি ভিডিঅ' জাৰ্নেলিষ্ট অজয় শৰ্মাৰ সহযোগত পুলক মহন্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম